নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 5 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদৰ পৰা পদত্যাগ কৰিব। এটা ব্ৰেকিং নিউজ। আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিব আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ পলিটিকেল খবৰ জনাৰ চেষ্টা কৰিছো। নিৰ্বাচন আয়োগৰ অফিচিয়েল ফলাফল ঘোষণালৈ মাত্ৰ অপেক্ষা। পদত্যাগ পত্ৰ সাজু কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ৰাজভৱনলৈ গৈ পদত্যাগ পত্ৰ প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই ৰাজ্যত গঠন হ'ব নতুন চৰকাৰ, নতুন মন্ত্ৰীমণ্ডলো গঠন হ'ব ৰাজ্যত। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব। নতুন চৰকাৰ গঠনৰ বাবে পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ আসন ত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে উচ্ছেদৰ ভয়ত ভোট দিলেও মই উচ্ছেদ চলামেই। উচ্ছেদিতক সন্মুখত ৰাখি ধমক দিছে হোজাই সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শিলাদিত্যদেৱে। বিধায়ক হোৱাৰ মাত্ৰ 24 ঘণ্টা নহওঁতে এইদৰে ধমক দিছে শিলাদিত্যদেৱে। ডাঙৰ খবৰ। উচ্ছেদৰ জাননী পাই সংখ্যালঘুৱে মোক ভোট দিছে বুলি মন্তব্য কৰিছে শিলাদিত্যদেৱে। ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মোক ভোট দিলেও মই উচ্ছেদ কৰিমেই। সত্ৰ নামঘৰ ভূমি দখল কৰা সকলক উচ্ছেদ কৰিমেই। জাননী নিদিয়া হয়, মোক ভোট নিদিলে হয়। বেদখলকাৰীক ৰাজহুৱাকৈ ভাবুকি দিছে শিলাদিত্যদেৱে। টংগিয়াত বাস কৰা সংখ্যালঘু বেদখলকাৰীক ধমক শিলাদিত্যদেৱৰ। টংগিয়াত বাস কৰা সংখ্যালঘুসকলক ধমক দিছে শিলাদিত্যদেৱে। বিধায়ক হোৱাৰ জয় সাব্যস্ত কৰা মাত্ৰ 24 ঘণ্টাৰ নহওঁতেই এইদৰে ধমক দিছে। লুটুমাৰীত চলা উচ্ছেদৰ দৰেই হ'ব উচ্ছেদ। পুনৰ চলিব উচ্ছেদ অভিযান। পুনৰ উচ্ছেদ চলাম বুলি মন্তব্য শিলাদিত্যদেৱৰ। পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে, মোৰ গাড়ী চালকজন হৈছে মুছলমান। মই জয়ী হোৱাৰ বাবে আটাইতকৈ সুখী এইবাৰ মুছলমান। বিগ পলিটিকেল আপডেট জনাইছো। চন্দ্ৰ সূৰ্য টকালৈকে হিন্দু থাকিব। এই মুহূৰ্তত সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, যেতিয়ালৈকে চন্দ্ৰ সূৰ্য আছে তেতিয়ালৈকে হিন্দু থাকিব। ভাৰত হিন্দু ৰাষ্ট্ৰ আছিল আৰু সদায়ে থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য, মোৰ গাড়ী চালকজনো মুছলমান। এইদৰে মন্তব্য কৰিছে। বিজেপি জিকা বাবে মুছলমান আজি নাচি আছে। মুছলমানে আজি বিজয় উল্লাস কৰিছে। বিজেপি জিকা বাবে মুছলমান আজি নাচি আছে। সকলোতকৈ বেছি আনন্দ ফূৰ্তি কৰিছে মুছলমানে। মই জয়ী হোৱাৰ বাবে মুছলমানে ফূৰ্তি কৰি আছে বুলি মন্তব্য কৰিছে। আজি আটাইতকৈ সুখী হৈছে মুছলমান। বিজয়ৰ পাছতেই এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে NDAৰ সকলো বিজয়ী প্ৰাৰ্থীৰ ভিতৰত মন্ত্ৰী পীযুষ হাজৰিকাই গঢ়িছে এক অভিলেখ। 93,543টা ভোটৰ ব্যৱধানত জাগিৰোড সমষ্টিৰ পৰা বৃহৎ জয়লাভ সাব্যস্ত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ। মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছো। এবাৰ পৰাজয় বৰণ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈয়ে কৈছে, মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈছো। এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছো। কেৱল সিমানেই নহয়, গৌৰৱ গগৈয়ে কৈছে বাবা মেজিকত টচ নচ হৈ পৰিছে বিৰোধী। আৰু প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ তৰফৰ পৰা। কংগ্ৰেছৰ ইতিহাসত প্ৰথমবাৰলৈ অঘটন। মাত্ৰ 19খন আসনতে জয় কংগ্ৰেছৰ চৰম বিপৰ্যয়ক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ চৰম বিপৰ্যয়ক লৈ প্ৰথমটো প্ৰতিক্ৰিয়া গৌৰৱ গগৈ। নিৰ্বাচনৰ পৰাজয়ৰ পিছত মুখ খুলিছে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে কৈছে, মই শিক্ষা লৈছো। মই পৰাজয়ৰ অভিজ্ঞতাৰ পৰাই শিক্ষা লৈছো বুলি মন্তব্য গৌৰৱ গগৈৰ। এই পৰাজয়ৰ নৈতিক দায়িত্বৰ কথা স্বীকাৰ কৰিছো।
এই পৰাজয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছো বুলি মন্তব্য আগন্তুক দিনসমূহত আত্মবিশ্লেষণ কৰি দলক শক্তিশালী কৰিম বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে অধিক দৃঢ়তা আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ সেৱাত নিয়োজিত হ'ম যোৰহাট ৰাইজে দিয়া সিদ্ধান্তেও মই নতশিৰে গ্ৰহণ কৰিছো বুলি মন্তব্য কৰিছে চৰকাৰৰ ভাল কামত আমি সহযোগ কৰিম এদের মন্তব্য কৰিছে মামা মেজিকত তছনছ হৈ পৰিছে এতিয়া বিৰোধী আগবাঢ়িছো পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পাছতে ডিফুত ভয়ংকৰ বিস্ফোৰণ কংগ্ৰেছ প্ৰাৰ্থীক লক্ষ্য কৰা হৈছে ডাঙৰ পলিটিকেল খবৰ এই মুহূৰ্তত নিৰ্বাচনী ফলাফলৰ মাজতে ভয়ংকৰ বিস্ফোৰণ নিশা কঁপি উঠিছে কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহ ছটাকৈ পেট্ৰল বোমা নিক্ষেপ কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহলৈ দুটা বোমা চৌহদৰ ভিতৰতে বিস্ফোৰণ হৈছে আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ডিফুস্থিত বাসগৃহত এই ঘটনা সংঘটিত হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ডিফুস্থিত বাসগৃহত ভয়ংকৰ ঘটনা সংঘটিত হৈছে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নিৰ্বাচনী ফলাফলৰ মাজতে ভয়ংকৰ বিস্ফোৰণৰ দৰে ঘটনা সংঘটিত হৈছে পৰৱৰ্তী খবৰটো হৈছে আখৰে আখৰে ফলিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী 9 এপ্ৰিলত লিখি দিয়া পূৰ্বানুমান প্ৰমাণ হৈছে কালিৰ ফলাফলত 9 এপ্ৰিলত এইদৰে লিখিছিল কিমানখন আসন লাভ কৰিব এইদৰে আপোনালোকে দেখিবলৈ পাইছে এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী যেন বাস্তৱত ফুটি উঠিছে আখৰে আখৰে ফলিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী 9 এপ্ৰিলত লিখা এই পূৰ্বানুমান অৱশেষত প্ৰমাণ হ'ল কালিৰ ফলাফলত আগবাঢ়িছো পৰৱৰ্তী খবৰ অসম বিধানসভাৰ সৰ্বকনিষ্ঠ বিধায়ক হ'ল ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন 27 বছৰ বয়সতে বিধায়ক পদৰ সোৱাদ পাব ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনে এইবাৰ অসম বিধানসভাৰ সৰ্বকনিষ্ঠ বিধায়ক হৈছে তানজিল হুছেইন পৰৱৰ্তী খবৰটো হৈছে তামিলনাডুত উফৰিল ষ্টেলিনৰ চৰকাৰ বিজয় থালাপতিয়ে এইবাৰ জয় জয়কাৰ এই মুহূৰ্তত বিগ আপডেট এই মুহূৰ্তত জনাইছো দক্ষিণৰ জাতীয়তাবাদ দেখুৱালে বিজয় থালাপতিয়ে বিজয়ৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি অকলেই খেলিলে নিৰ্বাচন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো বিজয়ৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি অকলেই খেলিলে নিৰ্বাচন আৰু জয় জয়কাৰ এবাৰ বিজয় থালাপতি 234খন আসনৰ 108খন আসনেই দখল কৰিছে বিজয় থালাপতিয়ে এক প্ৰকাৰ তামিলনাডুত চলিছে বিজয় থালাপতিৰ চুৰামিৰ সৃষ্টি কৰিছে বিজয় থালাপতিয়ে এক্সিট পোল উফৰাই বিজয় থালাপতিয়ে ভাৰতবাসীক দেখুৱাইছে চমক এক্সিট পোল উফৰাই বিজয় থালাপতি এবাৰ চমক দেখুৱাবলৈ সক্ষম হৈছে দক্ষিণৰ সুপাৰষ্টাৰ বিজয় থালাপতি হৈ পৰিল দক্ষিণৰ ৰাজনীতিৰ সুপাৰষ্টাৰ এক প্ৰকাৰৰ ধুমুহাৰ সুনামিৰ সৃষ্টি কৰিছে দক্ষিণৰ সুপাৰষ্টাৰ বিজয় হৈ পৰিল দক্ষিণৰ ৰাজনীতিৰ ষ্টাৰ বোলছবি নায়কৰ পৰা ৰাজনীতিৰ নায়ক হৈ পৰিছে বিজয় থালাপতি 2024 চনৰ 2 ফেব্ৰুৱাৰীত জন্ম হোৱা টিভিকে দলে ৰচিছে ইতিহাস মেজিক নম্বৰ 118ৰ স্বাৰ্থত কাৰ সৈতে মিত্ৰতা হ'ব টিভিকেৰ মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত এইবাৰ বিজয় থালাপতিৰ এক প্ৰকাৰ তামিলনাডুত চলিছে বিজয় থালাপতিৰ সুনামি এক্সিট পোলক উফৰাই বিজয় থালাপতিয়ে ভাৰতবাসীক দেখুৱাইছে চমক পৰৱৰ্তী খবৰ নিৰ্বাচনী ফলাফলৰ পাছতেই বাংলাদেশীক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটাকৈ অসমৰ পৰা খেদা হ'ব মিয়া বাংলাদেশী নিৰ্বাচনী ফলাফলৰ পাছতে বাংলাদেশীৰ বিৰুদ্ধে কঠোৰ একশন মুখ্যমন্ত্ৰীৰ কেৱল উচ্ছেদেই নহয় বাংলাদেশীৰ বিৰুদ্ধে চলিব একশন ডাঙৰ খবৰ এইবাৰ বিচাৰি অসমৰ পৰা খেদা হ'ব বাংলাদেশী পশ্চিমবংগত বিজেপিৰ জয়ে সহজ কৰি তুলিব বাংলাদেশী বিতৰণ ব্ৰেকিং নিউজ মুহূৰ্তত অসমত নিষ্ঠা নাই অবৈধ মিয়া বাংলাদেশীৰ অসমত নিষ্ঠা নাই অবৈধ মিয়া বাংলাদেশীৰ চৰকাৰ গঠন কৰিয়েই বাংলাদেশীৰ বিৰুদ্ধে চলিব বুলডোজাৰ পশ্চিমবংগত বিজেপিৰ জয় অসমৰ বাবে ইতিবাচক খবৰ দুয়ো ৰাজ্যত বাংলাদেশীৰ বিৰুদ্ধে জোৰদাৰ অভিযান ডাঙৰ খবৰ নিৰ্বাচনী ফলাফলৰ পাছতে বাংলাদেশীৰ বিৰুদ্ধে একশন আৰম্ভ মুখ্যমন্ত্ৰীৰ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী
পৰৱৰ্তী খবৰ অসমত স্বৰাজোত্তৰ কালৰ ইতিহাস ভংগ পশ্চিমবংগত বিজেপিৰ সুনামি পলিটিক্যাল বিগ ব্ৰেকিং খসা প্ৰমাণিত হল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী পুনৰবাৰ জনাইছো আখৰে আখৰে ফলিয়ালে অসমত 100 বংগ 200ৰ পূৰ্বানুমান পশ্চিমবংগত প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা হ'ব বিজেপি চৰকাৰ 294খন আসনৰ ভিতৰত 206খন আসনে দখল বিজেপিৰ এক্সিট পোল ফৰাই ভাবিব নোৱাৰা আসন পালে ভাজপাই নমেৰ ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই পশ্চিমবংগত শপত গ্ৰহণ শুভেন্দু অধিকাৰীৰ হ'ব পশ্চিমবংগৰ প্ৰথমখন ভাজপাৰ চৰকাৰৰ মুখ্যমন্ত্ৰী অসমতো স্বাধীনতাৰ পাছত সকলো নিৰ্বাচনৰ অভিলেখ ভংগ অসমতো স্বাধীনতাৰ পাছত সকলো নিৰ্বাচনৰ অভিলেখ ভংগ সিঙ্গল ডিজিটৰ পৰা ডাবল ডিজিটলৈ বৃদ্ধি পালে এজিপিৰ আসন বিটিচিৰ 15খন আসনৰ 14খন পালে বিজেপি মিত্ৰজোঁটৰ কবলত 8 পেট অসমত চৰকাৰ গঠনৰ যোজা প্ৰদ্যুৎ বৰদলৈ হ'ব পাৰে শৰ্মা মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ মন্ত্ৰী সঁচা প্ৰমাণিত হল হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী পৰৱৰ্তী খবৰ এজনো মুছলমানে মোক ভোট দিয়া নাই মই কেৱল সমষ্টিৰ হিন্দুৰ বাবে কাম কৰিম ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো এজনো মুছলমানৰ ভোট নাই মই লাভ কৰা নাই এজনো মুছলমানৰ ভোট নাই মই লাভ কৰা নাই কেৱল হিন্দু ভোটাৰে মোক জয়ী কৰাইছে যেনে মন্তব্য কোনে কৈছে জনাইছো কেৱল হিন্দু ভোটাৰে মোক জয়ী কৰাইছে সকলো মুছলমানে ভোট কেৱল টিএমচিক দিছে তৃণমূল কংগ্ৰেছক দিছে মুছলমানে মই কেৱল হিন্দুৰ কাৰণে কাম কৰিম নন্দীগ্ৰামৰ কেৱল হিন্দু ভোটাৰে মোক জিকাইছে 24 ঘণ্টাৰ ভিতৰত টিএমচি শেষ হৈ যাব বিশেষ সম্প্ৰদায়ৰ গুণ্ডাৰে ভৰি আছিল টিএমচি ভৰি আছিল মমতাৰ দুৰ্গতে মমতা খৰুৱাই হুংকাৰ শুভেন্দু অধিকাৰীৰ পৰৱৰ্তী খবৰ ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদ ৰাইজৰ স্নেহ মোৰ লগত আছে জেনজিৰ মোৰ লগত আছে ময়ো ৰাইজৰ মাজত আছিলো ৰাইজৰ কাম কৰিবলৈ নিজকে প্ৰস্তুত কৰিছিলো আৰু সদায় ৰাইজৰ লগত থাকিম আৰএছএছৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য কৰিছে বিজয় গুপ্তাই পৰৱৰ্তী খবৰ নিৰ্বাচনত জয় হোৱা কীৰ্তিত মই ৰাজহুৱা নকৰো কিমানে আজি মোৰ কাৰণে ব্ৰত ৰাখিছিল কিমানে এৱা গাখীৰ দি বেলপাত দি পূজা কৰিছিল নিৰ্বাচনত জয়ৰ পিছতে মৰিয়নিবাসীক ধন্যবাদ জনাইছে ৰূপজ্যোতি কৰ্মীয়ে পৰৱৰ্তী খবৰ বিন্নাকান্দি সমষ্টিত জয় সাব্যস্ত কৰি প্ৰথমবাৰ মুখ খুলিছে মৌলানা বদৰুদ্দিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে আমাক ধ্বংস কৰিবলৈ গৈ নিজে ধ্বংস হৈ গ'ল কংগ্ৰেছ আনৰ বাবে খান্দি নিজেই খুমাল কোৱাত মুছলিম লীগ হৈ গ'ল কংগ্ৰেছ এইদৰে মন্তব্য কৰিছে এআইডিএফ প্ৰধান বদৰুদ্দিন আজমলে আগবাঢ়িছো পৰৱৰ্তী খবৰ সাহস আছে যদি 2029 চনত মোক মৰিয়নিত হৰুৱাই দেখুৱাওক মই নিৰ্বাচন নেখেলিলেও মোৰ পত্নীয়ে নিৰ্বাচন খেলিলেও জিকিব 2026ৰ নিৰ্বাচনত জয়ী হৈয়ে 2029ৰ বাবে বিৰোধীক চেলেঞ্জ দিছে ৰূপজ্যোতি কৰ্মীয়ে পৰৱৰ্তী খবৰ জনাইছো অখিল গগৈয়ে ভুল নকৰা হলে আজি 3জন বিধায়ক হলহেঁতেন ৰাইজৰ দলৰ ফলাফল ঘোষণাৰ পাছতে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি অখিল গগৈয়ে ভুল নকৰা হলে আজি 3জন বিধায়ক হলহেঁতেন ৰাইজৰ দলৰ পৰা আগবাঢ়িছো পৰৱৰ্তী খবৰ শীঘ্ৰেই বিজেপিলৈ আহিব দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব অহা 5 বছৰৰ ভিতৰত দেৱব্ৰত শইকীয়া বিজেপিলৈ আহিব মই হাৰিম বুলি কৈছিলো হাৰি থাকিলে এইদৰে মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুবিন গাৰ্গৰ অনুৰাগীৰ ভোটেৰে ইলেকশ্যন জিকিম বুলি ভাবিছিল কংগ্ৰেছ জুবিনক ব্যৱহাৰ কৰি পাপ কাম কৰিছিল কংগ্ৰেছে মৃত্যুৰ পিছতেই জুবিনৰ অনুৰাগী হল কংগ্ৰেছ জুবিনক লৈ পলিটিক্স কৰিলে কংগ্ৰেছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য কেৱল সিমানেই নহয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুবিন অনুৰাগীয়ে ভোট দিয়া নাই কংগ্ৰেছক ভোট দিয়া নাই
জুবিনক লৈ পলিটিক্স কৰিছিল কংগ্ৰেছে। জুবিন গাৰ্গৰ অনুৰাগীৰ ভোটেৰে ইলেকশ্যন জিকিম বুলি ভাবি এতিয়া ধ্বংস হৈ পৰিছে কংগ্ৰেছ। পৰৱৰ্তী খবৰ, মই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে আটাইতকৈ বেছি চিট পালে আৰু বিৰোধীয়ে আটাইতকৈ কম চিট লাভ কৰিলে। মাত্ৰ এদিনহে লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ মিলি মাত্ৰ এদিনহে খোৱাঙত প্ৰচাৰ কৰিছিলোঁ। বিৰোধী ঐক্য মঞ্চই সময়মতে একতা নকৰাটো, ঐক্যবদ্ধ নোহোৱাটো বিফলতাৰ মূল কাৰণ বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে বিৰোধী ঐক্য মঞ্চই সময়মতে একতা নকৰাটো, ঐক্যবদ্ধ নোহোৱাতেই বিফলতাৰ মূল কাৰণ। পৰৱৰ্তী গৌৰৱ গগৈ কংগ্ৰেছৰ কফিনত শেষ গজাল। ভাল ইংৰাজী ক'লেই ভাল নেতা হ'ব নোৱাৰে। মই কংগ্ৰেছত থাকোঁতে যোৰহাট লোকসভা সমষ্টিত 1.5 লাখ ভোটত জিকিছিলোঁ। এতিয়া কংগ্ৰেছ সভাপতি এটা বিধানসভা সমষ্টিত 30,000 ভোটত হাৰি থাকিলে। এইদৰে গৌৰৱ গগৈক জোৰদাৰ সমালোচনা কৰিছে একালৰ কংগ্ৰেছৰ নেতা ভূপেন বৰাই।